আছিলোঁ এই আনাৰুল হকে মোক ফোন মাৰিছে যে এনেকৈ ফৰেষ্টৰ মাল ধৰিছে পিছত ৰিপৰ্টাৰক তেখেতে ফোন মাৰিছে ফোন মৰাৰ পিছত তাৰপিছত ৰাস্তাটো চিনি নাপায় ৰিপৰ্টাৰে মোক ফোন মাৰিছে এজনে যে ভগামুৰ ৰাস্তাটো কোনটো মই কৈছোঁ যে ঈদগাহ মিলৰ ইফালদি আহিলে কাৰোবাক ক'লে এইটো কৈ দিব পিছত সিহঁতে 6-7 পিচ মাল নি ইয়াতে মাল আছে প্ৰায় 10 গাড়ীমান মাল আছে 6-7 পিচ মাল নি ইহঁতে গুচি গৈছে এই ফৰেষ্টবিলাকে গুচি যোৱাৰ পিছত তোমাৰ পিছত ইয়াৰ মানুহ আছিলে ওচৰত সিহঁতে চবেই ভিডিঅ' কৰিছে ভিডিঅ' কৰি পেলাই কৈছে গোটেই মালবিলাক নিয়া নাই কেইপিচমান মাল লৈ তো বাকী সিহঁতে কেনেকৈ মিলাই পেলাই পঠাই দিছে নাজানো পিছত আমি 6-7 জনমান আহিছোঁ আহি পেলাই যেতিয়া তোমালোকক আমি জনাইছোঁ যে এনেকৈ যে ইহঁতে গোটেই মালবিলাক নিয়া নাই চবেই জনাইছে ৰাইজে জনোৱাৰ পিছত সিহঁতে আধা ৰাস্তাৰ পৰা আকৌ আহিছে ফৰেষ্টতে ঘূৰি আহিছে ঘূৰি অহাৰ পিছত যাৰ কাঠমিল আছিলে বাবুল হুছেইন আৰু ইহঁতৰ লগত 3-4টামান আছিলে ই মানে মোক দৌৰাই নি পেলাই চোকা অস্ত্ৰৰে এনেকৈ কৈছে বোলে মই কাঠমিলটো ধৰাই দিছোঁ এনেকৈ মোক অস্ত্ৰৰে আঘাত কৰিছে আক্ৰমণ কৰিছে আৰক্ষীক জনোৱা হৈছে খবৰ দিয়া হৈছে FIR দিব হয় আমি অভিযান চলাইছোঁ অবৈধ মিল কাঠফলা মিল ন কাঠফলা মিল ক'ত চলাইছিল অভিযানটো এইটো বাজিয়াগাঁও কাঠ পাইছেনে হয় কাঠ পাইছে কিমান কাঠ পাইছে কাঠ এতিয়ালৈকে আমি মেজাৰমেণ্ট কৰা নাই মেজাৰমেণ্ট কৰিলে অনুমান 70-80 কিবিমান হৈ যাব বজাৰ মূল্য কিমান হ'ব ইয়াৰ বজাৰ মূল্য লাখ টকাৰ ওপৰত হ'ব আৰু মিল এটাও চিজ কৰিছে নেকি মিল এটাও চিজ কৰিছে এইটো কাৰ ঘৰৰ পৰা কৰিছে এইটো এতিয়ালৈকে নাম চাম আমি পোৱা নাই এইটো বগামুৰ হয় বাজিয়াগাঁও জিপি ইয়াত ধৰক আজি বহুত দিন ধৰি ধৰক আমাৰ পাহাৰৰ পৰা চোৰাং কাঠ আনি পেলাই ইয়াত ব্যৱহাৰ কৰে ইয়াত মিল এটা দিছে ইয়াত মিলটো দিছে বাবুল হুছেইন আৰু মুস্তাফা আহমেদ এই দুজনৰ নেতৃত্বত এই মিলখন চলি আছে আমি মানে এই দুপৰীয়া সময়ত আমি গম পালো যে আমাৰ এই ফৰেষ্টৰ আহি পেলাই ৰেড মাৰিছে এতিয়া লগে লগে আমি আহিছোঁ অহাৰ পিছত ফৰেষ্টৰ ধৰক ইয়াৰ পৰা মিলটো উঠালে আৰু ইয়াৰ পৰা ধৰক 10-12 পিচ মান আমাৰ ফান্তা আছে ফান্তা উঠাই পেলাই ফৰেষ্টৰ গুচি গ'ল গুচি যোৱাৰ পিছত আমিও গুচি গ'লোঁ তাৰপিছত আমি গম নাপাওঁ পিছত আকৌ গম পালোঁ যে ৰিটাৰ্ণ আকৌ ফৰেষ্টৰ আহিছে ইয়াত অহাৰ পিছত আমাৰ ল'ৰা এজন আহিছে আইনুল আহি পেলাই তেখেতসকল ক'লে তাৰপিছত ধৰক আমাৰ ফৰেষ্টৰে তাক দৌৰাই নিলে দৌৰাই নিয়াৰ পিছত ৰাস্তাত গৈ পেলাই সি পলালে আৰু কোনে পলাইছে আমাৰ আইনুল হক তেখেতে ইয়াৰ পৰা পলাই গুচি গ'ল ফৰেষ্টৰে কিয় দৌৰাইছিলে তেখেতে গম পাব কিহৰ কাৰণে তৰ্কাতৰ্কি হৈছে তৰ্কাতৰ্কি হোৱাৰ পিছত মানে এৰেষ্ট কৰিব বুলি কোৱাৰ পিছতে সি মানে পলাই গ'ল পলাই যোৱাৰ পিছত বাবুলে ৰাস্তাত পাই পেলাই তাক মাৰপিট কৰি পেলাই জখম কৰিছে বাবুল কোন হয় বাবুল এইটো মিলৰ মালিক মানে কি ইয়াত প্ৰথমতে বন বিভাগে তেওঁক দৌৰাইছিল নেকি বন বিভাগৰ ধৰক আইনুলে যেতিয়া নেকি দ্বিতীয়বাৰত যেতিয়া নেকি আমাৰ ফৰেষ্টৰ আহিছে ইয়াত অহাৰ পিছত আইনুলো আহিছে লগতে আহিছে অহাৰ পিছত মানে কিবা তৰ্কাতৰ্কি লাগিছে মই জনাত মানে আইনুলক সুধিলো যে আইনুলে কৈছে যে বোলে আপোনালোকে কিহৰ কাৰণে প্ৰথমতে গোটেইখিনি নিনিলে তেনেকে কিবা কাৰণত তৰ্কাতৰ্কি হৈছে হোৱাৰ পিছত তৰ্কাতৰ্কিটো মই দেখা নাই আইনুলৰ পৰা গম পালো পিছত আইনুলক মানে ফৰেষ্টত দৌৰাই লৈ গৈছে দৌৰাই পেলাই গুচি আহিলে অহাৰ পিছত তাত বাতৰি বাবুলে পাইছে পাই পেলাই বাবুলে তাক আক্ৰমণ কৰিছে হাতত দুখ পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330